হয়তো ইতিমধ্যে এই মুহূৰ্তমানৰ পূৰ্বে আহি ৰাহুল গান্ধী ইয়াত উপস্থিত হৈছে। লগত আছে জিতেন্দ্ৰ সিং, দেৱব্ৰত শইকীয়া, সভাপতি গৌৰৱ গগৈকে ধৰি কংগ্ৰেছৰ সকলোখিনি শীৰ্ষ নেতা, প্ৰদেশ কংগ্ৰেছৰ সকলোখিনি শীৰ্ষ নেতা ইয়াত আহি উপস্থিত হৈছে। মই পূৰ্বতে কৈছো, ইয়াত প্ৰৱেশ যথেষ্ট সীমিত কৰি দিয়া হৈছে। আনকি কংগ্ৰেছৰ কেইগৰাকীমান 4-5 গৰাকী জ্যেষ্ঠ নেতাৰ বাহিৰে বাকীসকল লোককো ইয়াত প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই। গৰিমা গাৰ্গৰ বাসগৃহলৈ যাবলৈ দিয়া হোৱা নাই। তাত নিৰাপত্তাৰক্ষী, অসম আৰক্ষী আছে, তাতে তেওঁলোকক ৰখাই দিয়া হৈছে। আৰু কেৱল ৰাহুল গান্ধী, জিতেন্দ্ৰ সিং, দেৱব্ৰত শইকীয়া, গৌৰৱ গগৈ ইত্যাদিকে ধৰি কেইগৰাকীমান মুষ্টিমেয় কেইগৰাকীমান লোক গৰিমা গাৰ্গৰ বাসগৃহলৈ গৈছে। ইতিমধ্যে তাত তেওঁ গৰিমা গাৰ্গৰ সৈতে কথা পাতি অহাৰ পিছত ইয়াত সংবাদ মাধ্যমক সম্বোধন কৰিব। মই পূৰ্বতে কেইবাবাৰো এই কথা উল্লেখ কৰিছো যে সংবাদ মাধ্যমৰ প্ৰৱেশৰ ক্ষেত্ৰতো যথেষ্টখিনি নিৰাপত্তা ব্যৱস্থা কৰা হৈছে। যাকে তাকে সোমাবলৈ দিয়া হোৱা নাই। সকলোখিনি আই কাৰ্ড চাই প্ৰৱেশ কৰিবলৈ দিয়া হৈছে আৰু সাধাৰণ লোকৰ প্ৰৱেশ একেবাৰে আজি বন্ধ কৰি দিয়া হৈছে। ইয়াত ফ্লেটৰ আৱাসীসকলৰ যিখন ছচাইটি আছে, সেই ছচাইটিৰ কৰ্মচাৰীসকল বা অসম আৰক্ষীসকলে মিলি এই ব্যৱস্থাটো কৰিছে, যাতে কোনো কাৰণতে সাধাৰণ লোকে ইয়াত অপ্ৰীতিকৰ পৰিস্থিতি হওক বা আন কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি কৰিব নোৱাৰে। তাৰ কাৰণে তেওঁলোকে এই ব্যৱস্থা গ্ৰহণ কৰিছে।